এক্সাম্পল নাম্বাৰ 1 কোৱা আছে এটা ঐককেন্দ্ৰিক বৃত্তৰ ভিতৰত ডাঙৰটোৰ যে সৰুটোৰ যদি স্পৰ্শক হয় তেন্তে যিটো বিন্দুত স্পৰ্শ কৰিব সেই স্পৰ্শ বিন্দুৰ সাপেক্ষে জেডাল কি হয় বুলি প্ৰমাণ কৰিব লাগে সমদ্বিখণ্ডিত হয় বুলি প্ৰমাণ কৰিব লাগে সাপোজ ঐককেন্দ্ৰিক বৃত্তটোৰ কেন্দ্ৰ কি দিলো ও তেতিয়া ডাঙৰটোৰ যে কিন্তু সৰুটোৰ কি হ'ব লাগিব স্পৰ্শক সে সৰুটোৰ এই বিন্দুটোত স্পৰ্শ কৰিছে সে এইটো বিন্দুৰ নাম দিলো কি পি আৰু ডাঙৰ বৃত্তটোৰ কি আছে যে হৈছে গতিকে এই জেটোৰ নাম দিলো কি এ বি তেন্তে ডাঙৰ বৃত্তটোৰ যে এ বি তো সৰু বৃত্তটোৰ কোন বিন্দুত স্পৰ্শ কৰিছে পি বিন্দুত গতিকে এই পি বিন্দুৰ সাপেক্ষে মানে এই স্পৰ্শ বিন্দুটোত এ বি জেটো সমদ্বিখণ্ডিত হোৱা বুলি প্ৰমাণ কৰিব লাগে অৰ্থাৎ এ পি আৰু কি দেখাব লাগে সমান বিপি সমান দেখুৱাব লাগে এইখিনি তোমাৰ কি কোশ্চেন বাকিখিনি আহিব অংকনৰ ভিতৰত আহি যাব হা সো ইয়াত এ বি জে পি বিন্দুত কি স্পৰ্শ কৰিছে পি বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে কি লাগে এ পি ইকুৱেল টু বিপি এ পি আৰু বিপি কি বুলি ক'ব লাগে সমান অংকনটো তুমি কি কৰিব লাগিব ইয়াতে ও পি ও এ আৰু ও বি এই তিনটা সংযোগ কৰিব লাগিব সো আমি কি অংকন কৰিলো ও পি কমা ও এ এন্ড কি আছিল ও বি সংযোগ কৰা হল ও পি ও এ এন্ড ও বি সংযোগ কৰা হল বাস কৰাৰ লগে লগে চোৱা এটা তোমাৰ টোটাল কেইটা ত্ৰিভুজ হৈছে দুটা ত্ৰিভুজ কোন ত্ৰিভুজ ও পি এ ও পি বি এই যে দুটা ত্ৰিভুজ হল এই দুটা ত্ৰিভুজক এতিয়া আমি কি দেখুৱাম সৰ্বসম দেখুৱাম এই দুটা ত্ৰিভুজক যেতিয়া আমি সৰ্বসম দেখাম তেতিয়া ইয়াৰ অনুৰূপ বাহু দুটা কি হৈ পৰিব সমান হৈ পৰিব সো now tribus of কি আছে tribus of a p o and tribus of b p o a p o b p o এই দুটা ত্ৰিভুজৰ দিশ এন্ড দিশৰ পৰা তো আমি কি সমান বুলি অলৰেডি দেখুৱাব পাৰি ডাঙৰ বৃত্তটোৰ ক্ষেত্ৰত এই ও এ কি ব্যাসাৰ্ধ এই ও বি কি ব্যাসাৰ্ধ গতিকে এই দুটা ব্যাসাৰ্ধ কি হ'ব সমান অৰ্থাৎ আমি ইয়াত লিখিব পাৰি কি এ ও ইকুৱেল টু বি ও কি একে বৃত্তৰ ব্যাসাৰ্ধ একে বৃত্তৰ ব্যাসাৰ্ধ নেক্সট আমি এই দুটা ত্ৰিভুজৰ পৰা কি দেখাব পাৰি চোৱা ইয়াতে কিন্তু স্পৰ্শ হৈ আছে নাই তো এটো কি স্পৰ্শক এটো কি ব্যাসাৰ্ধ এটো কাৰ ক্ষেত্ৰত এই সৰু বৃত্তটোৰ ক্ষেত্ৰত এই ও পি কি ব্যাসাৰ্ধ আৰু এই এ পি কি স্পৰ্শকৰ স্পৰ্শ বিন্দুত কোনা ব্যাসাৰ্ধটো কি লম্ব তেন্তে এইবোৰ কোণ তোমাৰ কিমান ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ এংগেল অফ A P O equal to angle of B P O both is equal to 90 degree আৰু আমি কি লিখিব পাৰি চোৱা এই OP2 এই বাহুটো এই দুটা ত্ৰিভুজৰ কি বাহু সো OP equal to OP কি বাহু এটো
সাধারণ বাহু ঠিক আছে এটা তোমার কি হল চোৱা এই দুটা ত্ৰিভুজৰ একজোৰ বাহু একজোৰ কোণ আৰু একজোৰ বাহু যুক্তি সহ আমি সমান বুলি দেখুৱাব পাৰিছো মানে এই দুটা ত্ৰিভুজক আমি কি ত্ৰিভুজ বুলি ক'ব পাৰি সৰ্বসম হয়নে নাই therefore ত্ৰিভুজ অফ এ পি ও সৰ্বসম ত্ৰিভুজ অফ বি পি ও কি যুক্তিত এস এ এস যুক্তিত তেন্তে এস এ এস যুক্তিত যদি এই দুটা ত্ৰিভুজ সৰ্বসম হয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণ বা অনুৰূপ বাহু কি হয় সমান তেন্তে আমি ইয়াত কোন দুটা বাহুক আমি দেখাব টাৰ্গেট এপি সো ইয়াত এপি কৰা আছে প্ৰথমে কি আছে বিপি সো অনুৰূপ বাহু দুটা কি হ'ব সমান অৰ্থাৎ আমি লিখিব পাৰি কি therefore এপি ইকুৱেল টু বিপি কি আছিল সিপি সি টি চৰ্ত মতে বস হৈ গ'ল